আজি আন্তৰ্জাতিক শ্ৰমিক দিৱস, যাক মে দিৱস বা শ্ৰমিক দিৱস বুলিও কোৱা হয়। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ লগতে সদৌ গোলাঘাট জিলা নিৰ্মাণ শ্ৰমিক সন্থাৰ উদ্যোগত ঢেকিয়াল ৩ আলিতো মে দিৱস উদযাপন কৰা হয়। পুৱা পতাকা উত্তোলন কৰে সদৌ গোলাঘাট জিলা নিৰ্মাণ শ্ৰমিক সন্থাৰ সভাপতি পদ্মেশ্বৰ বৰাই। স্মৃতি তৰ্পণ কৰে সন্থাৰ উপ-সভাপতি অৰুণ শইকীয়াই। মুকলি সভাৰ উদ্বোধন কৰে উদযাপন সমিতিৰ সভাপতি নৰেন কলিতাই। উক্ত সভাত উপস্থিত থাকে গোলাঘাট জিলা সহকাৰী শ্ৰম আয়ুক্ত কাৰ্যালয়ৰ জ্যেষ্ঠ পৰিদৰ্শক ৰিমঝিম গগৈ, সমাজকৰ্মী গোলাপ শইকীয়া, প্ৰসন্ন শৰ্মা, শৈলেন শইকীয়া, জীৱন গগৈ, লীলাকান্ত বৰা, দীপেন দাসকে মুখ্য কৰি বহু কেইজন বিশিষ্ট ব্যক্তি। সদৌ গোলাঘাট জিলা নিৰ্মাণ শ্ৰমিক সন্থাৰ উদ্যোগত ঢেকিয়াল, কঁঠালগুৰি, বেতিয়নী, উত্তৰ গুৰুজুগুনীয়া, দক্ষিণ গুৰুজুগুনীয়া আৰু এই পঞ্চায়ত আঞ্চলিকখিনিৰ সহযোগত আজি আমি ঢেকিয়ালত আন্তৰ্জাতিক মে দিৱস উদযাপন কৰিছোঁ। এই উদযাপনস্থলীত সদৌ গোলাঘাট জিলাৰ নিৰ্মাণ শ্ৰমিক সন্থাৰ সকলো আঞ্চলিকৰ সদস্য, বিষয়ববীয়াই তথা স্থানীয় ৰাইজ ইয়াত উপস্থিত হৈছে, আমাক সহায় সহযোগ কৰিছে। আজি মে দিৱসৰ বিভিন্ন কাৰ্যসূচী আমি ইয়াত ৰূপায়ণ কৰিছোঁ। সেইসকলৰ ভিতৰত আমাৰ বিশিষ্ট অতিথি হিচাপে আছে আমাৰ ঢেকিয়ালৰ সন্মানীয় ব্যক্তি, ধৰ্মপ্ৰাণ ব্যক্তি গোলাপ শইকীয়া ডাঙৰীয়া। আমাৰ কৰ্মচাৰী পৰিষদৰ সভাপতি আছে। আমাৰ লগতে অন্যান্য বিশেষ ব্যক্তি আমাৰ মাজত আছে। ইয়াৰ উপৰিও আমি সাংস্কৃতিক অনুষ্ঠানৰ ব্যৱস্থাও কৰিছোঁ। আমাৰ ইয়াত দিহানাম প্ৰদৰ্শন হ'ব। শ্ৰমিকে নিজৰ জীৱন ত্যাগ কৰি আজি আমাৰ নিজৰ প্ৰাপ্যৰ কাৰণে, অধিকাৰৰ কাৰণে ক'ব পৰা কৰিছে, ক'বৰ বাবে আমাক অগ্ৰাধিকাৰ দিছে বা আমাক আজি সুবিধাকণ দিছে। গতিকে আমি সভাৰ আৰম্ভণিতে, মই কথা কোৱা আৰম্ভণিতেই এই শ্বহীদসকললৈ মই শ্ৰদ্ধা জনাইছোঁ, যিসকলে আমাৰ শ্ৰমিকসকলৰ কাৰণে নিজৰ অমূল্য জীৱন দান কৰি গৈছে। তেওঁলোকক আমি সকলোৱে শ্ৰদ্ধা কৰাটো অতিকেই দৰকাৰ। মই আহোঁতে বাটত মোক দুজনমানে কৈছে যে এই যিখন বৈদিকলৈ গৈছা, এইখন কোনোবা ৰাজনীতিক দলৰ মিটিং নেকি? মই তাতে কৈ থৈ আহিছোঁ যে যি ৰঙা ফ্লেগ সন্মুখত উৰি আছে, ই কোনো ৰাজনৈতিক দলৰ ফ্লেগ নহয়। ই হৈছে আমাৰ বাবে জীৱন ত্যাগ কৰা সেই বন্দুকৰ গুলিত নিজৰ চোলা ৰঙা কৰা সেই ব্যক্তিসকলৰ স্মৃতিত আজি ৰঙা ফ্লেগ আহিছে। ই ৰাজনৈতিক দলৰ নহয়। আৰু আপোনালোক আহক, আমিও আহিছোঁ তালৈ। মই তেনেকেই কৈ থৈ আহিছোঁ। প্ৰথম কথা